নমস্কাৰ। মই দুদিনমানৰ পৰা এটা বেমাৰত ভুগি আছোঁ আৰু সেই বেমাৰটোৰ কথা মই প্ৰকাশ কৰিব চেষ্টা কৰিছিলোঁ ফেচবুকত, কিন্তু মোৰ লিখনিখিনি অলপমান বাক্যৰ গাঁথনি কেইটামান ভুল হোৱাৰ কাৰণে বহুতে ফোন কৰি খবৰ লৈছে কি শুনো এইবিলাক বুলি। মোৰ মনটো বেয়া লাগিছে। কেঞ্চাৰ পেচেণ্ট এটা 4th ষ্টেজ হ'লে যেনেকুৱা অৱস্থাত থাকে তেনেকুৱা অৱস্থাত মই এতিয়া আছোঁ। সেই বেমাৰটো হ'ল বন্ধুৰ পৰা যিখিনি মই মানসিক অশান্তিত আছোঁ সেই কথাটোৱে মই ব্যক্ত কৰিব খুজিছিলোঁ, কিন্তু মোৰ লিখনিত অলপমান ভুল হ'ল। মোক বহুতে ফোন কৰি ক'লে যে তোমাৰো বহুত অনুৰাগী আছে, বহুতে চাই থাকে ভিডিঅ'বিলাক, গতিকে চিন্তা কৰাটো সাধাৰণ কথা। আৰু যিহেতু মই সহজ সৰল গাঁৱলীয়া ল'ৰা এটা, আৰু এই 2018ৰ পৰাই মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু 2020ত যেনিবা মানুহবিলাকে চিনি পালে। আৰু মই যি বনাওঁ গাঁৱৰ ভিডিঅ'য়ে বনাওঁ, কিন্তু তাতে কোনো ধৰণৰ বেয়া লেংগুৱেজ আজিলৈকে ইউজ কৰা নাই বা মানুহে বেয়া পোৱাকৈ মই কিছুমান কথা শ্বেয়াৰ কৰা নাই। আৰু বহুত পাৰ্চনেল কথা ৰাখি থৈ দিওঁ মনত। ছ'চিয়েল মিডিয়াত যিবিলাক বস্তু দেখুওৱা যায় গোটেই জীৱনটোৰ 10%হে দেখুওৱা যায়। লাইফষ্টাইল ব্লগাৰ হিচাপে যথেষ্টখিনি দেখাওঁ, সেই বুলিনো সকলো বস্তু শ্বেয়াৰ কৰিবও নোৱাৰি। শ্বেয়াৰ কৰিলেনো হ'ব কি, বা সকলোকে সকলো কথা জনালেনো কি হ'ব, এই ভাবি নকওঁ। কিন্তু যিমান যি মানুহৰ ভাল চিন্তা কৰিলেও বা সমাজৰ কাম কৰিলেও কোনো নাম নাই। সমাজকেন্দ্ৰিক হ'ব মই চেষ্টা কৰোঁ, ব্যক্তিকেন্দ্ৰিক হ'ব চেষ্টা নকৰোঁ। আৰু কোনোবাই যদি মোক ফ'ৰ্চ কৰে যে তই ব্যক্তিকেন্দ্ৰিক হ, মই মনত ভাবিবহে পাৰিম যে ব্যক্তিকেন্দ্ৰিক হ'ম বুলি, কিন্তু ব্যক্তিকেন্দ্ৰিক আজিলৈকে হ'ব নোৱাৰিলোঁ। ঘৰৰ মানুহে মোক সেইবিলাক কৈ থাকে যে তই কোনোদিন সলনি নহ'লি। আৰু সমাজৰ কাৰণে যি হ'লেও সুবিধা পালে মই কাম কৰিবৰ কাৰণে ওলাই যাম। কোনোবা যদি পেচেণ্ট থাকে, দুখীয়া ঘৰৰ পেচেণ্ট থাকে, মই নিজে দিব নোৱাৰিলেও মই ৰাইজৰ আগত, ৰাইজে যিহেতু ভাল পায় ভিডিঅ' বনাই, ৰাইজৰ আগত প্ৰকাশ কৰি মই সহায় কৰিম। যদি দিব নোৱাৰোঁ তেতিয়াহ'লে কাৰোৰ অন্যায়ো নকৰোঁ আৰু অপকাৰো নকৰোঁ। আজিলৈকে কৰি পোৱা নাই, আজিলৈকে কাৰোৰ এটকা মই খাই পোৱা নাই। আপোনালোকক ভগৱানৰ শপত খাই গৈছোঁ, আপোনালোকে বিশ্বাস কৰিব। কিন্তু তাৰ পিছতো স্থানীয় ওচৰে পাজৰে যিবিলাক মানুহে মোক সৰুৰ পৰা জানে বা ঘৰুৱা টাইপো হ'ব পাৰে, কিছুমান মানুহে মোক আজিলৈকে বুজি নাপালে। আপোনালোকে ভিডিঅ' চায়ে হয়তো মোক ধৰিব পাৰিছে মই মানুহজন কেনেকুৱা। খোলা মনৰ, মই একদম খোলাখুলিকৈ কথা কওঁ, বহুত কথা ধৰি নাথাকোঁ, সৰু সৰু কথা ইমান ধৰি নাথাকোঁ, সকলোৰে লগত ভালকৈ চলিব চেষ্টা কৰোঁ। কিন্তু ফলত মোক কিয় নাজানো তাৰ দেউতা ঢুকোৱাৰ পৰা কিবা এটা কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। মোৰতো একোৱে নাই, ঘৰত একোৱে নাই। দেউতা ঢুকোৱাৰ পিছত মোৰ হাতত আছিল, বাক বিয়া দিয়াৰ পিছত মাত্ৰ 40,000 টকা। আৰু সেই 40,000 টকাৰে মই কিবা এটা কৰিব লাগিব, বাইদেউ এজনী, মা এজনী আছে, এনেকৈ চলিব লাগিব বুলি সেই 40,000 টকাৰে গাহৰি ফাৰ্ম এখন ষ্টাৰ্ট কৰিছিলোঁ। আৰু তাৰ পিছতে মই ফুটবল যিহেতু খেলিছিলোঁ আৰু কাহিকুছিত মই ফুটবলৰ D লাইচেঞ্চ কোৰ্চৰ ট্ৰেইনিং কৰিছিলোঁ, কৰি মই বোলো এটা কোচিং চেণ্টাৰ কৰোঁ। এনেকৈ কোচিং চেণ্টাৰ এটা ষ্টাৰ্ট কৰিছিলোঁ। অলপ ফুটবলৰ কিছুমান এক্সাৰচাইজ জানো, যদিও ভাল ফুটবলাৰ হ'বৰ কাৰণে মোৰ ক্ষমতা নহ'ল, কাৰণ মোতকৈ বহুত ভাল ফুটবল প্লেয়াৰ আছে। আৰু এটা ভাল ফুটবল প্লেয়াৰ হ'বৰ কাৰণে বহুতখিনি কষ্ট কৰিব লাগে। তাৰপিছত মনৰ কথা কিছুমান ক'ব মন যায়, কিন্তু ক'ব নোৱাৰোঁ। বহুত দুখ, সৰুৰ পৰাই বহুত দুখ, সেইবিলাক ক'লেতো এদিন লাগি যাব। দেউতাৰ বিষয়ে ক'লে বা ঘৰৰ বিষয়ে ক'লে বহুত দুখৰ মাজত কিছুমান কথা ক'ব মন যায় কাৰণে মই ছ'চিয়েল মিডিয়াত আহিলোঁ। আৰু সকলোৱে মোক টিকটকৰ সময়ৰ পৰাই আদৰি ল'লে। বহুত বেছি আনন্দিত হওঁ। টকা পইচাৰ মোক একো নালাগে, চলিব পৰাকৈ থাকিলেই হ'ল, কিন্তু মানুহৰ যিটো মৰম মই পাহৰিব নোৱাৰোঁ, আৰু সেইখিনি মই আজিলৈকে বৰ্তাই ৰাখিছোঁ। কিন্তু এইখিনি কৰি থকাৰ কাৰণেই চাগে নিজৰ এৰিয়াত বা নিজৰ জেগাটো কিবা এটা কাম কৰোঁ, কিবা এটা এক্টিং লাইনতে হওক বা কিবা এটা স্পৰ্টছ লাইনতে হওক। কালচাৰ লাইনটো আৰু স্পৰ্টছ লাইনটো মই যিহেতু ভাল পাওঁ, বা এনেকুৱা মাজতে মই কিবা হেল্পিং NGO টাইপ অলপ হেল্পিং ভিডিঅ' বনাম বুলিও মই মাজতে থিৰাং কৰিছিলোঁ, কিন্তু মোৰ লগত ওলাই অহা মানুহৰ ছাপোৰ্ট পোৱা নাই, বা মোৰ একেবাৰে পইচা নাই, মাটি বাৰীও নাই। জানাখিনিয়ে ভালদৰে জানে আৰু নাজানাখিনিয়ে ভালকৈ খবৰ ল'লে গম পাব। কিন্তু তাৰ পিছতো
মোক মানে বহুত ক্ৰিটিচাইজ কৰি থাকে, মোক মানে সমালোচনা কৰি থাকে, মোক ৰাইজৰ চকুত বেয়া বনাবৰ কাৰণে চেষ্টা কৰি থাকে। আৰু মোৰ এটা মোৰ বস্তু ভুল আছে, মই কেতিয়াও মানে তেলুৱা মানুহৰ সংগটো যদিও মানে বেয়া নাপাওঁ, কিন্তু তেলুৱা মানুহক মই ছাপোৰ্ট কৰিব নোৱাৰোঁ। একদম মোৰ আগত এটা কথা ক'লে আকৌ মোৰ কথা এটাক ক'লে, বা এনেকুৱা মানে কিছুমান পলিটিক্স জাতীয় বস্তুত মই একদম ইনভলভ হ'ব নোৱাৰোঁ। সেইকাৰণে মই ষ্ট্ৰেইট ফৰৱাৰ্ড কিছুমান কথা কৈ দিলে বহুতে বেয়া পায়, কিন্তু মই য'তে ত'তেও নকওঁ। মানে যেতিয়া মানে ছাপোৰ্ট আনছাপোৰ্টৰ কথা আহে তেতিয়া মই কৈ দিওঁ, নাই ভাই এইটো মই কৰিব নোৱাৰোঁ বা এইটোত মই নাই। তেতিয়া কিছুসংখ্যক মানুহে বেয়া পায়, কিন্তু এইটো নহয় যে সেইটো কোৱাৰ কাৰণে মই মানুহজন বেয়া হৈ যাম। মোৰ নিজৰ আইডিঅ'লজি এটা আছে, বা বেলেগৰ আইডিঅ'লজিটোৰ মতে বেলেগ চলি থাকক। মই কাকো সানিব খুচিব যোৱা নাই আজিলৈকে, আৰু কাকো অন্যায় কৰি পোৱা নাই। কোনোবা এজন মানুহে যদি মোক ক'ব পাৰে যে তই মোৰ এইখিনি কৰিছ, এইখিনি অন্যায় কৰিছ, মই যদি মোক কিবা বেয়া পাইছে, মোৰ আইডিঅ'লজিৰ লগত মিলা নাই, মই নিজে ছাইড হৈ গুচি আহোঁ, অকলশৰীয়াকৈ থাকিম, অকলে থাকিম, মই নিজৰ লগতে হেপি থাকিব বিচাৰোঁ। কিন্তু সামাজিক কাম কিছুমান কৰিব মন যায়, সেইবিলাক কৰিব যাওঁতে মোক কিছুমানে মানে বেয়া পায়। বহুত কিছুমান মানুহে মানে নিজকে বহুত ডাঙৰ বুলি ভাবে বা মেনাগিৰি কৰিবৰ কাৰণে চেষ্টা কৰে, কিন্তু মই থাকিলে কিবা অসুবিধা হয় চাগে, অলপমান ফিচিঙি কৰে, বা মানুহৰ দৃষ্টিত মানে মোৰ নিগেটিভটো মানে দেখাই থাকিবৰ কাৰণে চেষ্টা কৰে। মানুহবিলাকেওতো সহজ সৰলে, মানুহবিলাকে সেই কথাখিনি শুনি মোৰ প্ৰতি যিটো দৃষ্টিৰে মোক মানুহবিলাকে চায়, সেইটোক মই ইমান এটা গুৰুত্ব নিদিওঁ। কাৰণ যোনে যিভাৱে ভাবি থাকক, মোৰ কাম মই কৰি গৈ আছোঁ বা কৰি গৈ থাকিম। কিন্তু এটা সীমা এটা থাকে, যেতিয়া মানুহক যেতিয়া হিংসাৰ পৃথিৱীলৈকে ঠেলি দিয়া বুলি এজন মানুহে, ময়োতো তেজ মঙহৰে মানুহ, মোৰো এটা আত্মা আছে, ময়ো গম পাওঁ। যদিও মোৰ দুটা চকু আছে, বিভিন্ন ধৰণৰ মানুহে মোকো কয় যে তোৰ বিষয়ে অমুক কৈ আছে, তেতিয়া ধৈৰ্যৰ সীমা পাৰ হৈ যায়। আৰু বিশেষকৈ মোৰ লাইফটো বেলেগ আৰু মোৰ ঘৰুৱা লাইফটো বেলেগ। মোৰ ঘৰৰ মানুহে যেতিয়া আহি কয় যে তোৰ বিষয়ে এনেকুৱা এৰিয়াত এনেকুৱা দেখোন ভাবি আছে, এনেকুৱা চলি আছে, তেতিয়া বহুত বেছি দুখ পাওঁ মনত। কিবা এটা নহয় কিবা এটাতো প্ৰত্যুত্তৰ দিবই লাগিব। মই চাগে কিছুমান বন্ধুৰ দুনিয়াৰ পৰা টোটেলি এৰি দিম। কিছুমান নিজকে টেলেণ্টেড বুলি ভাবা সেই মানুহজনে এবাৰো ভাবি নাচায় যে মোকো ভাল পোৱা মানুহ আছে, আৰু সেই মানুহজনে যিজন মানুহৰ আগত কথাটো ক'ব, যিবিলাক মানুহৰ আগত কথাটো ক'ব, তাৰে কিছুমানে মোৰ আগতো কি কৈছে সেইটো কথা ক'ব এবাৰো ভাবি নাচায়। গতিকে মই একদম মানে এইকেইটা দিন মানসিক টেনশ্যনত ভাগি পৰিছোঁ, কাৰণ নিজৰ এখন দুনিয়া বনাই লৈছোঁ, আপোনালোকে সহায় কৰিছে, নিজৰ দুনিয়াত আছোঁ, হাত দুখন আছে, ভগৱানে কাৰো অপকাৰ কৰা নাই, যিহেতু ভগৱানে আজিলৈকে ভালে কুশলে ৰাখিছে। মানুহৰ জীৱন এতিয়াও মৰি থাকিব পাৰোঁ, আৰু মই মৰাকো ইমান এটা ভয় নকৰোঁ। গতিকে মই ইমান এটা ভাবি নাথাকোঁ। কিন্তু যেতিয়া নিজৰ মই যেতিয়া সেই মানুহজনক নিগেটিভ নাভাবোঁ, সেই মানুহজনক মই বেয়াকৈ কোনোদিন নাভাবোঁ বা কোনোদিন বেয়া কৰিয়ে পোৱা নাই, সেই মানুহজনে যেতিয়া মোক হানিব চেষ্টা কৰি থাকিব বা মোৰ প্ৰতি এটা হিংসা বেলেগৰ হতুৱাই মানে ব্যৱহাৰ কৰি থাকিবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া অলপ হ'লেও অন্তৰত আঘাত লাগে। গতিকে অলপ মানুহৰ খং উঠে, আৰু মোৰ খংটো অলপ আছে। সেইটোৰ কাৰণে আপোনালোকে হয়তো সেইটো ছ'চিয়েল মিডিয়াত দেখা নাই, কিন্তু কিছুমান সঁচা কথাত যদি মানে মিছা কৰিব খোজে কিছুমানে, খং উঠে। কিন্তু হ'লেও বহুতখিনি কণ্ট্ৰল কৰিছোঁ, আগন্তুক দিনত আৰু কণ্ট্ৰল কৰিম। এতিয়া বয়স 33 পালে, বহুত কমিল। এতিয়া মোৰ এটা বাচ্ছা আছে, মোৰ নিজৰ পৰিবাৰ আছে, মোৰ এটা পৰিয়াল আছে, ঘৰৰ ল'ৰা এটা ময়ে। মোৰো কাণ্ডজ্ঞান বুলি বস্তু এটা আছে। গতিকে মোক ইমানো মানে বুৰ্বক বুলি ভাবিলে মই বেয়া পাওঁ। হয়, মানুহৰ শত্ৰু থাকে, কিন্তু মানুহ ইমান শত্ৰু হ'ব নাপায়, আৰু সেইটোৱে বহুত মনত কষ্ট দিয়ে।
তাকে কি কৰিম কি নকৰিম ভাবিছোঁ। যদি মোৰ ক্ষেত্ৰত এনেকুৱাই হৈ থাকে, মোৰতো এটা জীৱন আছে, বেছিকৈ হৈ থাকিলে মই আপোনালোকৰ আগত সকলোবিলাক প্ৰকাশ কৰিম। কাৰণ প্ৰমাণ বহুতখিনি মোৰ হাতত আছে, প্ৰমাণ। আৰু ময়ো চিন্তা কৰোঁ, ধৰ যিবিলাকে তেনেকুৱা কৰি আছে সেইবিলাকতো অলপ নহয়, মানে অলপ ভাল ৰেংকতে কাম কৰি থকা মানুহ, চৰকাৰৰ আণ্ডাৰতে কাম কৰি থকা মানুহ, শিক্ষা দীক্ষা আছে। গতিকে সেইখিনি সন্মান জনাই মই একো নকওঁ। কিন্তু নিজে ৰাইজৰ চকুত ভাল হৈ থাকি বেলেগ এজনক সৰু কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকা বস্তুটো মই কেতিয়াও মানি নলওঁ। আগন্তুক দিনত আপোনালোককো সুধিম, যদি কিবা মই প্ৰব্লেম পাওঁ মোৰ জীৱনত, তেতিয়াহ'লে আপোনালোকক মই এনেকৈ কথাবিলাক কৈ আপোনালোকৰ পৰা মতবাদবিলাক জানিবৰ কাৰণে চেষ্টা কৰিম, কি কৰিলে ভাল হ'ব। নহ'লে মই কিবা বিহিত ব্যৱস্থা ল'ব লাগিব, কাৰণ মোৰ ঘৰখনৰ কথা আছে। এনেকৈ যদি কিছুমানে দেখা দেখি মানে শত্ৰু হৈ লয়, তেতিয়াহ'লেতো মোৰ ডেফিনেটলি ছেফটিৰ কথা আছে। গতিকে এইখিনিয়ে ক'লোঁ। আৰু আগন্তুক দিনত প্ৰয়োজন সাপেক্ষে মই নামবিলাক কৈ দিম। এতিয়া নামবিলাক ক'বও মন নাযায়। এইটো চাগে হিংসায়ে হয়, কিবা এটা হিংসা কৰিব। আৰু হিংসা কৰিব লগা মই মানুহো নহয়, ইমান ডাঙৰ মানুহো নহয়। জাষ্ট আপোনালোকে কিবা অলপ মৰম দিছে, কথা কিছুমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত। আপোনালোকে ভাল পাইছে, চাইছে, ঘৰখনক ভাল পাইছে। ঘৰৰ ভিডিঅ' বুলিয়ে নহয়, বেলেগ ভিডিঅ' মই বনাব পাৰোঁ, কিন্তু ঘৰখনে মোক এনেকুৱাকৈ মানে বান্ধি ৰাখিছে, মই ওলাই যাব নোৱাৰোঁ ক'তো। বিশেষকৈ পইচা পাতি লাগে। আৰু বিশেষকৈ মোক জনাবিলাকে ভালদৰে জানে, কিছুমান ভিডিঅ' মই স্পনচাৰ কৰিব যাওঁ, সেইবিলাকতো বহুত কিবা কিবি মই ইমান হেৰি নকৰোঁ। মই বহুতক মানে ফ্ৰীতে কেতিয়াবা কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত হওক দেখাই দিওঁ, বেমাৰ আজাৰৰ ক্ষেত্ৰত দেখাই দিওঁ, কিন্তু শেষত মোৰে এনেকুৱা হৈ থাকে। হ'ব, বাই বাই। আপোনালোকে ভুল ভাবি নাথাকিব। আকৌ যিমান দুখ থাকিলেও আপোনালোকৰ আগত হাঁহি ফূৰ্তি কৰি ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম মই। ধন্যবাদ, বাই বাই।